শিলচর সংবাদে আপনাদেরকে জানাই স্বাগতম। সংবাদ পড়ছি আমি তুহিনা পারভিন। 20 জন চোরকে আটক কাছাড় পুলিশের। উদ্ধার বিভিন্ন সামগ্রী। 20 জন চোরকে আটক পুলিশ। এক বিরাট সাফল্য পেল কাছাড় পুলিশ। বাজেয়াপ্ত করা হলো ই-রিকশা থেকে শুরু করে বহু মূল্যবান সামগ্রী। বুধবার পুলিশ সুপার নুমাল মাহাতো জানান, সদর থানার অন্তর্গত বিভিন্ন এলাকায় চোরের বিরুদ্ধে অভিযান চালিয়ে 20 জন কুখ্যাত চোরকে আটক করে কাছাড় পুলিশ। তাদের কাছ থেকে পাম্প, মোবাইল ফোন, সিলিং ফ্যান, তামাত্তার, টিভি, ই-রিকশা সহ বেশ কিছু সামগ্রী উদ্ধার করে পুলিশ। আটক করা চোর হলো বিপন উদ্দিন মজুমদার, রফিক উদ্দিন মজুমদার, আজিম উদ্দিন লস্কর, রানা মিয়া, বিনোদ দাস, রেপন দাস, দুলু উদ্দিন খান, বিশাল সাহা, রনি রায়, কৃষ্ণমন্ডি দাস, বাবন লস্কর, বিষ্ণু নুনিয়া, বিজয় দাস, তাপস দাস, আমিন উদ্দিন বড় লস্কর, ইশাদ আলী, সালি আহমেদ বড়ভূইয়া, ইসলাম উদ্দিন বড়ভূইয়া, মনু লস্কর, জাকির হোসেন লস্কর। পুলিশ সুপার জানান, চোরের বিরুদ্ধে অভিযান অব্যাহত থাকবে কাছাড় পুলিশের। এদিকে এক চোর তীব্র প্রতিবাদ জানাতে দেখা যায়। সে বারবার বলে কোনো চুরির সঙ্গে জড়িত নয়। রাত 3টে নাগাদ তাকে ঘুম থেকে তুলে নিয়ে আসা হয়। কোটা পূরণ করতে তাকে তুলে আনা হয় বলেও চিৎকার করে। বলে তার ছেলেমেয়েরা কি মুখ দেখাবে। তার এমন কথাবার্তায় পুলিশ সুপার ধমক দিয়ে মুখ বন্ধ করান। আমাদের পরিবেশন আপনাদের ভালো লেগে থাকলে অবশ্যই লাইক, কমেন্ট, শেয়ার করতে ভুলবেন না এবং ইউটিউবে দেখে থাকলে শিলচর সংবাদ চ্যানেলটিকে সাবস্ক্রাইব করে রাখবেন এবং ফেসবুকে দেখলে অবশ্যই চ্যানেলটিকে ফলো দিয়ে রাখবেন যাতে আমাদের পরবর্তী ভিডিও আপডেট সহজে আপনারা দেখতে পারেন। ধন্যবাদ। স্থানীয় ৰাইজে তেওঁলোকে আহি আমাৰ ওচৰত কিছু আপত্তি দৰ্শাইছিলে যে কিছুমান দুই এটা সৰু সুৰা চুৰিৰ ঘটনা হৈছে শিলচৰ মহানগৰত। আৰু এই যি চুৰিৰ ঘটনা হয়, এই চুৰিৰ ঘটনাবিলাক সাধাৰণতে যিবিলাক ইয়াত মানে সাধাৰণ লোক আছে, সাধাৰণ লোকক বহুত পৰিমাণে প্ৰভাৱ পেলায়। গতিকে এইকাৰণে আমি এটা বিশেষ অভিযান কৰিছিলোঁ। এই হৈ থকা চুৰিৰ বিৰুদ্ধে এটা যোৱা নিশা আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু তিনিটা দল আমি ইয়াত গঠন কৰিছিলোঁ। তিনিজনকে আমি এজন ইনস্পেক্টৰ আৰু এজন DSPৰ আণ্ডাৰত এটা টীম গঠন কৰি ইয়াতে সদৰ থানাতে ৰাতি 1টা বজাত আমি ব্ৰিফিং কৰিছিলোঁ। তাৰপাছত আমি গোটেই সদৰ থানাৰ এৰিয়া অঞ্চলত আমি এটা বিশেষ অভিযান চলাইছোঁ আৰু এই অভিযান কালত 21 জন চোৰ যিসকলে বিভিন্ন ধৰণৰ চুৰি কাৰ্যত সংগঠিত কৰি আছে আৰু জড়িত হৈ আছে, তেওঁলোকক আমি ৰাতি আটক কৰিছিলোঁ আৰু আটক কৰাৰ পাছত তেওঁলোকক ইণ্টাৰগেশ্যন কৰাৰ পাছত আমি কিছু সংখ্যক সামগ্ৰী আমি জব্দ কৰিবলৈ, চুৰি হোৱা সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। এই জব্দকৃত যিবিলাক সামগ্ৰী আছে তাৰ ভিতৰত এটা ই-ৰিক্সা আছে, 3টা টিভি আছে, তাৰপাছত এণ্ড্ৰইড মোবাইল আছে আৰু বহুতো আপত্তিজনক মানে চুৰি কাৰ্য সংগঠিত কৰি তেওঁলোকে ৰাখা কিছুমান সামগ্ৰী, মোবাইল ফোন আছে। এই সকলোবিলাক আমি ইয়াত জব্দ মানে আমি সেইবিলাক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু যোৱাকালি আমি এটা বিশেষ কথা আমি গম পাইছিলোঁ যে তেওঁলোকে কিছু সংখ্যক চোৰে ৰাঙিখাৰী অঞ্চলত এটা ঠাইত বহি পেলাই এটা গোপন বৈঠকত তেওঁলোকে মিলিত হৈছিলে আৰু মিলিত হৈ তেওঁলোকে এই চুৰি কাৰ্য কৰি যাবৰ কাৰণে তেওঁলোকৰ কিছুমান এৰিয়া অফ জুৰিছডিকশ্যন তেওঁলোকে ভাগ কৰি ল'ব মানে তেওঁলোকে বিচাৰিছে। তেওঁলোকৰ এটা এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে আৰু তেওঁলোকৰ এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে, এনেকুৱা ধৰণৰ তেওঁলোকে এটা আঁচনি তেওঁলোকে তৈয়াৰ কৰি তেওঁলোকে এটা বৈঠকত মিলিত হৈছিলে আৰু সেই খবৰ পাই আমি এটা বিশেষ অভিযান কাৰ্য আমি চলাইছিলোঁ। আৰু অভিযান চলাই কিছু সংখ্যক লোকক যেতিয়া আমি আটক কৰোঁ, তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমি বাকী লোকসকলকো আটক কৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু এই আটক কৰিবলৈ সক্ষম হোৱা এই লোকসকলৰ পৰা আমি এই বৃহৎ পৰিমাণৰ সামগ্ৰীও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমানো আমি তেওঁলোকক সোধপোছ কৰি আছোঁ আৰু সোধপোছ কালত বিভিন্ন অঞ্চলৰ পৰা আমি আৰু সামগ্ৰী আমি উদ্ধাৰ কৰিছোঁ। এই 3টা দলৰ পৰা আমি সামগ্ৰী উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি কি উদ্ধাৰ কাৰ্য কৰিব পাৰোঁ তাৰ আমি জোৰ তদন্ত চলাই আছোঁ। আৰু স্থানীয় যি ৰাইজ আছে, শিলচৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সম্পূৰ্ণ আমাৰ দায়িত্ব আছে। তাৰ কাৰণে আমি অহৰহ আমি কাম কৰি গৈছোঁ আৰু যিবিলাক সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ, সেই সামগ্ৰীখিনি যিজন ব্যক্তি বা যি লোকৰ হয় তেওঁলোকে আহি আইডেণ্টিফাই কৰিলে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। গতিকে আমি এইটোৱে ক'ব পাৰোঁ যে আমাৰ এই যি অভিযান আছে, চোৰৰ বিৰুদ্ধে যিটো চুৰি কাৰ্যৰ বিৰুদ্ধে যিটো অভিযান আছে, এই অভিযান অহা দিনতো আমাৰ চলি থাকিব। বিভিন্ন অঞ্চলত আমি এই অভিযানটো চলাইছিলোঁ।
মানে গোটেই সদৰ থানাৰ এৰিয়া যেনেকৈ ৰাঙিখাৰী, ৰংপুৰ, মালুগ্ৰাম, ঘুংগুৰ, নেশ্যনেল হাইৱে এই সকলোবিলাক অঞ্চলতে আমাৰ এই অভিযান কাৰ্য চলিছে।